নমস্কাৰ ধুনীয়া ৰিলছ আপোনালোকৰ বাবে এযোৰ হৈছে কটন নুনিৰ খুবেই ধুনীয়া যোৰা কালাৰটো হ'ব স্প্ৰিগিন কালাৰ খুব ধুনীয়াকৈ কৰা হৈছে আৰু মেখেলাখন হ'ব এখন সাইড পাৰি থাকিব এনেকৈ সৰু সৰুকৈ কৰা হৈছে এযোৰা কাপোৰ ল'ব পাৰিব 2250 টকাৰ ৰেডি কৰি আৰু এযোৰ হৈছে খুবেই ধুনীয়া কালাৰটো হ'ব একেবাৰে লাইট কালাৰ ইয়াতে ইয়েলো আৰু কপাৰ গুণত ধুনীয়াকৈ কৰা হৈছে এখন হ'ব মেখেলাখন আৰু সাইড পাৰি থাকিব এনেকৈ এযোৰ ল'ব পাৰিব 2250 টকা ধুনীয়াকৈ ৰেডি কৰি এযোৰ হৈছে হোৱাইটত কটন নুনি খুবেই ধুনীয়া যোৰা এখন হ'ব মেখেলাখন আৰু সাইড পাৰি থাকিব এনেকৈ এযোৰ ল'ব পাৰিব 2250 টকা ধুনীয়াকৈ ৰেডি কৰি থাকিব এযোৰ হোৱাইটত খুব মৰম লগা সৰু সৰু বিন্দি বুটা কৰা হৈছে গোটেই চাদৰখনত এখন হ'ব মেখেলাখন আৰু সাইড পাৰি থাকিব এনেকৈ এযোৰ ল'ব পাৰিব 2250 টকা আৰু লগতে ধুনীয়াকৈ ৰেডি পাব এযোৰ খুবেই ধুনীয়া কালাৰটো হ'ব লাইট কালাৰ ইয়াতে সৰু সৰু বিন্দি বুটা কৰা হৈছে ধুনীয়াকৈ এখন হ'ব মেখেলাখন আৰু সাইড পাৰি থাকিব এনেকৈ এযোৰ ল'ব পাৰিব 2250 টকা এযোৰ খুবেই মৰম লগা কালাৰটো হ'ব পিচ কালাৰ এতে গুণা আৰু ফুটাত খুব ধুনীয়াকৈ কৰা হৈছে আৰু এখন হ'ব মেখেলাখন সাইড পাৰি